এটা সিলিন্ডাৰৰ কাম কৰে এনেকুৱা এটা বটলে আপোনালোকৰো বহুত পইচা ৰাহি হ'ব যেহেতু এতিয়া এটা সিলিন্ডাৰৰ দাম 1000 টকা পৰা 900 টকা লয় কিন্তু এইটো আপোনালোকে যদি ব্যৱহাৰ কৰে এইটো ষ্টপ তেতিয়া হলে মাত্ৰ মাহেকত আপোনালোকৰ খৰচ হ'ব 200 টকা বহাই দিব লাগিব এটো বহাই লৈ দেইছে এটো এনেকে মেলি দিব ইয়াতে আপোনালোকে বাসনটো ধৰি দিব পাৰিব আৰু এফালে মেগি পুৰা হৈ গল ৰেডি অনলাইনত এটা বস্তু অৰ্ডাৰ দিছিলো যিটোৰ নাম হৈছে সিমি ডাবল বাৰ্নাৰ ষ্টপ আৰু এটো মই অলৰেডি দুদিন ব্যৱহাৰ কৰিলো তাৰ পাছত ভাবিলো ইয়াৰ ৰেসপন্সটো যেহেতু মই খুব বেছি ভাল পাইছো গতিকে আপোনালোককো এই ভিডিওটো বনাই আপোনালোকৰ সহায় হ'ব পাৰে বা আপোনালোকৰ পইচা ৰাহি হ'ব পাৰে যেহেতু এতিয়া সিলিন্ডাৰ এটা দাম হৈছে 1000 টকাৰ পৰা 900 টকা আৰু এইটো আপোনালোকে যদি ব্যৱহাৰ কৰে ষ্টপটো তেতিয়া মাত্ৰ এক মাহত খৰচ হ'ব 200 টকা কোনো ধৰণৰ ইলেক্ট্ৰিচিটি বা সিলিন্ডাৰ প্ৰয়োজন নহয় এইটো সিমি ষ্টপত কিয়নো কৈছো জাননে এইটো ভিতৰত আছে এটা সাংঘাতিক বস্তু আৰু মেইন বস্তু কিটা হৈছে এইকিটা জিটোৱে আপোনাক বহুত পইচা ৰাহি কৰাই দিব এটা সিলিন্ডাৰৰ কাম কৰে এনেকুৱা এটা বটলে দুফালে দুটা 1 লিটাৰ বটল আৰু এইকিটা নাম হৈছে সিমি স্মাৰ্ট কুকিং জেল দেখিছে নহয় ইয়াত মানে জেল ঘুমাই আছে আৰু ইয়াত এইখিনি বস্তুখিনি এইখিনি কেনেকে ফিটিং কৰিব লাগিব কেনেকুৱা কি আপোনালোকক দেখাইছো হাই হিট আউটপুট মানে হিটটো বহুত বেছি আউটপুট কৰে আৰু ইকো ফ্ৰেন্ডলি স্মোকলেস ধোঁৱা একমানো নোলায় আৰু 100% নেচাৰেল দেখিছে নহয় এইবিলাক বহুত মানে ভাল হাতিয়াৰ এইবিলাক মই ব্যৱহাৰ কৰিছিলো ইয়াত এইবিলাক দেখিছে না অলপ লাগি আছে যে এইবিলাকে হৈছে জেল এনেকুৱা বাটি আহে দুটা এইকিটা হৈছে এ দেখিছে না এটোৰ ওপৰতে আপোনালোকে বাসনটো ৰাখি ৰান্ধিব পাৰিব ই 20 কেজি ওয়েটলৈকে ই লোড ল'ব পাৰে আৰু লগত আহিব এনেকুৱা ধৰণৰ বাৰ্নাৰ দেখিছে নহয় এটো মানে বাৰ্নাৰটো হৈছে জুইটো কমকে ওলাই আৰু এটো অলপ হৰকে ওলাই এটো যদি আপোনাৰ হুংকালে মানে বনাই খাবলৈ হয় তেতিয়া হলে এটো ব্যৱহাৰ কৰিব লাগিব নহলে এটো ব্যৱহাৰ কৰিব লাগিব আৰু যেহেতু এটো ষ্টপত কোনো ধৰণৰ ৰেগুলেটৰ নাই গতিকে ইয়াক জুইটো নুমাবৰ কাৰণে এনেকে এখন ঢাকনি দি দিলে জুই নুমাই যাব চাৰিওফালে এই টেবুলখনৰ চাৰিওফালে চাব পাৰে কোনো ধৰণৰ পাইপ নাই সিলিন্ডাৰ নাই অকল এই দুটা আছে এটাটো বাৰু এটাটো সাইডে কৰি দিলো এটা প্ৰয়োজনে নাই আৰু এইকিটা মাত্ৰ বস্তু এইকিটাতে মানে গুটেই মই একেবাৰে বনাই মেলি খাব পাৰিম তো এনেকৈ ইয়াত বহাই দিব লাগিব এটো বহাই লৈ দেইছে এটো এনেকে তো এটা এটা লক হৈ গল মই যেহেতু আপোনালোকক অকনমান পানীকে গৰম কৰি দেখুৱাম আৰু মেগি এটা বনাই দেখুৱাম এনেকে অকনমান বেছি দিব নালাগে জেল অলপমান দিলে হ'ল ইমান কনমান যদি মই জেল দি দিও হৈ যাব তাৰ পিছত মই লগাই দিলো এটোত বাৰ্নাৰটো এনেকৈ ইয়াত বহাই দিলে হ'ল তাৰ পৰা কি কৰিব লাগিব আৰু এই কিখন দেখিছে না এই কিখনে এনেকৈ কৰি ইয়াত এনেকৈ দি দিব লাগিব ইয়াত ৰেডি তাৰ পিছত এটো এনেকৈ দি ইয়াৰ ভিতৰতে দেখিছে না ইয়াতো ঘুমাই গল জেল তাৰ পিছত এটো ইয়াত পুৰা ৰেডি তাৰ পৰা ইয়াত বহাই দিলে ইয়াত জুইছলা মাৰি দিলে হৈ গল মানে এটো ষ্টপ ব্যৱহাৰ কৰিবলৈ বৰ ডাঙৰ এটা স্পেস নালাগে অকনমানি টেবুল এখনতে হৈ যায় আৰু আপোনালোকে ধৰি লওক কৰবাত বোলে পিকনিক খাবলৈ গৈছে তেতিয়া এইটো লৈ যাব পাৰিব একেবাৰে কম জায়গা দখতে থৈ পেলাই টুল এখনতে থৈ পেলাই বনাব পাৰিব আৰু এই ষ্টপটোক একেবাৰে বিপদৰ বন্ধু বুলি ক'ব লাগিব ঘপককৈ যদি আপোনাৰ ঘৰত বোলে সিলিন্ডাৰটো শেষ হৈ গল তেতিয়া আপুনি এইটো ব্যৱহাৰ কৰিব পাৰিব তাকো আপোনালোকে সিলিন্ডাৰত যিমান বেছি টাইম লাগে ইয়াত তাতকৈ কম সময়হে লাগে আৰু এতিয়া জ্বলাম এফালে মেছ এটো মাৰি ললো জুই হলাটো এটো হৈ গল বাস একদম দেখিছে না ধোঁৱা নাই আৰু হিট মানে আহি গৈছে পুৰা আহিছে হিট এটো পানীটো বহাই দিলো জুইটো মানে একেবাৰে পাতলা দেখিছে না একেবাৰে নীলা ভুককে সাউন্ড এটা কৰে ভয় কৰিব নালাগে বাও এফালো এটা পাতি দিলো পানী উতলিলে গৰম হৈ গল পুৰা আৰু এফালে চাওক ধোঁৱা ওলাই গল মানে পুৰা হিটটো পুৰা পাইছে এফালো গৰম হৈ গল দুইখিনি পুৰা গৰম হৈ গৈছে ইয়াত এতিয়া মেগি দি দিম বৰ বেছি জটিল কৰি নাথাকো একেবাৰে ইজিতে কৰিম নহলে ভিডিওটো অলপ দীঘলীয়া হৈ যাব মেগি দি দিলো পটককে হৈ যাব বেছি টাইম নালাগে বাৰু আৰু এফালে মেগি পুৰা হৈ গল ৰেডি এতিয়া মেগি খাম এই বস্তুটো আপোনালোকে যদি লয় এটাই ক'ব লাগিব আপোনালোকৰ সময় বহুত কম খৰচ হ'ব লগতে পইচা বাচিব সৰুকে পাৰ্টি এটা কৰিছে তেতিয়া এইটোৱে আপোনালোকক বহুত সহায় কৰিব আৰু এই ভিডিওটোত আপোনালোকক যে মই কিনিবই লাগিব হেতু কথা কোৱা নাই আপোনালোকে সকলোবিলাক চাই চিতি ল'ব ৰিভিউ চাব মানুহৰ ফিডবেক চাব কেনেকুৱা ধৰণৰ পাইছে মই বাৰু ভালেই পাইছো আপোনালোকে এই প্ৰডাক্টটো লোৱাৰ আগত কিন্তু এবাৰ চাই ল'ব নহলে পিছত আকৌ মুকে সবে গালি পাই থাকিব মানে কমেন্টত কি বস্তু দেখাইছ কেনেকুৱা দেখাইছ হেয়াই আছিল আজিৰ ভিডিও যদি আজি ভিডিওটো চাই ভাল পালে আপোনালোকে তেতিয়াহলে লাইক এটা কৰিব আৰু কমেন্ট এটা লিখিব আপোনালোকে আগে পিছে ব্যৱহাৰ কৰিছে তেতিয়াহলে লিখিব আপোনালোকেও কেনেকুৱা পাইছিলে ব্যৱহাৰ কৰি